কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোকে ইয়াতে দেখিবলৈ পাইছে আৰু সেই আপডেটটো হৈছে আপোনালোকে 31 তাৰিখৰ ভিতৰত যদি এইখিনি কাম নকৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা বন্ধ হ'ব পাৰে। এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আমি দেখিবলৈ পাইছোঁ আৰু ইয়াতে যি ডেডলাইন আছিল এই ডেডলাইনটো ইতিমধ্যে ইনক্ৰিজ কৰি দিয়া হৈছে। তো কি বিষয়ত এইখিনি কথা আহিছে আমি চাবলৈ চেষ্টা কৰিম। এই চিঠিখন আণ্ডাৰ ছেক্ৰেটাৰিয়েট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আহিছে আৰু এইখন আপোনালোকে দেখিবলৈ পাইছে 27 এপ্ৰিল তাৰিখত আহিছিলে যিখন নটিফিকেশ্যন এইখন আৰু অফিচ মেমৰেণ্ডাম হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যনছ। তো চাম ইয়াতে গোটেইখিনি কথা কি দিছে। ইয়াতে বিষয়টো দি দিছে আয়োগত কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ পুনৰ বৃদ্ধি সন্দৰ্ভত। উপৰোক্ত বিষয়ত এই বিভাগৰ সমসংখ্যক অফিচ মেমৰেণ্ডাম তাৰিখ 18/3/2026 উল্লেখ কৰা হৈছে, যাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অল ইণ্ডিয়া ছাৰ্ভিচ AISৰ বিষয়াসকলৰ বাবে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ কমেও 50% সম্পূৰ্ণ কৰা আৰু বিস্তৃত মূল্যায়নৰ শেষ তাৰিখ 30/4/2026 বৃদ্ধি কৰা হৈছিল। এই সন্দৰ্ভত জনোৱা হৈছে যে বিভিন্ন ৰাজ্য চৰকাৰ আৰু অংশীদাৰ মন্ত্ৰালয় বিভাগ সংগঠন MDOজৰ পৰা পুনৰ সময় বৃদ্ধি কৰাৰ অনুৰোধ লাভ কৰা হৈছে। চলি থকা আগতীয়া নিৰ্বাচন সংক্ৰান্ত দায়িত্বত বৃহৎ পৰিসৰৰ কৰ্মচাৰী নিয়োগৰ ফলত প্ৰশাসনিক জৰুৰী পৰিস্থিতিৰ সৃষ্টি হোৱাত নিৰ্ধাৰিত ডিজিটেল মডিউলসমূহ সময়মতে সম্পূৰ্ণ কৰাত বাধা আহিছে বুলি উল্লেখ কৰা হৈছে। সেয়েহে উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে 2025-26 বৰ্ষৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ 31 মে 2026 তাৰিখ অথবা বাৰ্ষিক কাৰ্য সম্পাদন মূল্যায়ন প্ৰতিবেদন আপাৰত স্ব-মূল্যায়ন দাখিল কৰাৰ নিৰ্ধাৰিত তাৰিখৰ আগলৈকে যিটো আগত হয় বৃদ্ধি কৰা হ'ব। কৰ্মচাৰীসকলে 31/5/2026 তাৰিখৰ আগতে অথবা আপাৰ তেওঁলোকৰ প্ৰতিবেদন দায়িত্বপ্ৰাপ্ত কৰ্তৃপক্ষক প্ৰেৰণ কৰাৰ আগতে যিটো আগতে হয় বাধ্যতামূলক পাঠ্যক্ৰম আৰু বিস্তৃত মূল্যায়ন সম্পূৰ্ণ কৰিব পাৰিব। তো দেখিছে আপোনালোকে 31 তাৰিখ ইয়াতে ডেডলাইনক বান্ধি দিয়া হৈছে আৰু এই ডেডলাইনৰ ভিতৰত 31 তাৰিখৰ ভিতৰত এইখিনি কাম কৰিব লাগিব। এতিয়া আমি চাম আচলতে কি ক'ৰ্চ কৰিবলৈ ইয়াতে কোৱা হৈছে। ইয়াতে চাওক ক'ৰ্চবিলাক কথা আপোনালোকে দেখিবলৈ পাব আৰু 4 grade 3 এমপ্লয়িজ অনলি বুলি ইয়াতে আন এখন নটিফিকেশ্যন 18 মাৰ্চ তাৰিখত ওলাইছিলে। 18 মাৰ্চ 2026 তাৰিখত চিফ ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা আছামৰ ফালৰ পৰা গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা। এতিয়া চাওক ইয়াতে এইবিলাক ক'ৰ্চ হৈছে আপোনালোকৰ ক'ৰ্চবিলাক দিছে আয়োগত ক'ৰ্চেছ প্ৰভাইডাৰবিলাক চাওক বেছিক অফ কমিউনিকেশ্যন যেন ভাগিদাৰী প্ৰগ্ৰাম পাৰ্চনেল ফাইনেন্স আণ্ডাৰষ্টেণ্ডিং এণ্ড মেনেজিং ষ্ট্ৰেছ গভৰ্ণমেণ্ট মাৰ্কেটপ্লেছ ইনভেষ্টিং ইন গভৰ্ণমেণ্ট স্কিমছ ৰেছপনচিবল AI ইন দ্য জেনাৰেটিভ AI era Right of Information Act Part 1 Part 2 Self Leadership Recommended AI courses বিলাকো আছে ইয়াতে Yuva AI for All Artificial Intelligence for Public Grievances Governance Responsible AI in the Generative AI Era Fundamentals of Generative Artificial Intelligence All India Government Transforming Public Service Delivery General AI for Everyone Introduction in Artificial Intelligence AI Applications in Government। তো দেখিবলৈ পাইছে ইয়াতে ভালে এইবিলাক ক'ৰ্চ ইয়াতে প্ৰভাইড কৰা হ'ব আৰু এইখন আহিছিলে আপোনাৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা নটিফিকেশ্যন। তো দেখিবলৈ পাইছে আয়োগৰ জৰিয়তে যি কৰিব লাগে ক'ৰ্চবিলাকখিনি কৰিব লাগিব, অন্যথা আপোনালোকৰ দৰমহা পৰ্যন্ত হ'ল হৈ যাব পাৰে। এইখিনি কথা ইয়াতে আমি দেখিবলৈ পাইছোঁ আৰু শেষ তাৰিখ ইতিমধ্যে যিহেতু বঢ়াই দিয়া হৈছে তো এইখিনি তাৰিখৰ ভিতৰত আপোনালোকে এইখিনি কাম কৰি লওক কোনো অসুবিধা নোহোৱাৰ কাৰণে। এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।